এতিয়া বৰ্তমান আৰু সিহঁতক 15 দিয়া যদি আৰু দিয়া 15 মান বৰ্তমান দি দিয়া। দহ দিয়া 15 আৰু 15 মান দি দিয়া আৰু 50 এতিয়া কিমান 15 দিলা ন 16 দিলা 15 আৰু 15টা দি দিয়া। আৰু আমাক নালাগিব জানো? মই এবাৰ লৈ লওঁ এই হেমঙত আৰু হ'ব ফোন এটা কৰিলো কোৱা বুলি আমাৰ বস্তু ল'বলৈ আছে নহয়। মই 2 মিনিট দিয়া মই হেমঙত অলপ কথা পাতি আছো যে। মোক ফোন কৰি দিলে হ'ল অলপ পিছত আৰু 10 মিনিট। বেলেগকে পেকিং হ'ব। আমি সকলোৱে জ্ঞাত যে বানৰ বিভীষিকাক আমাৰ উজনি অসমৰ শিৱসাগৰ, যোৰহাট, চৰাইদেউ, দেওকে ধৰি বিভিন্ন অঞ্চল প্লাবিত হৈছিলে আৰু বানৰ বিভীষিকাত আমাৰ বহুজন ব্যক্তিয়ে আমাৰ আক্ৰান্ত হৈছিলে আৰু বহুতো ক্ষয়ক্ষতি হৈছিলে। আৰু ইতিমধ্যে বহুকেইজন লোক মৃত্যুবৰণ কৰিছে, বহুকেইজন সন্ধানী হৈ আছে। অত্যন্ত মৰ্মান্তিক ঘটনা। আমি কেতিয়াও উজনিত তেনেকুৱা ধৰণৰ বানপানী আমি দেখা নাছিলোঁ, কিন্তু আমি বহু দিনৰ মূৰত উজনিত তেনেকুৱা এটা বানপানী দেখিছোঁ, যাৰ ফলত নেকি বিস্তৰ ক্ষতি হৈছে। আৰু ইতিমধ্যে প্ৰশাসনিকভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰশাসনে যথেষ্টখিনি কষ্ট কৰিছে। প্ৰশাসনিকভাৱে সকলো কাম কাজ কৰি আছে। বানপানী ইতিমধ্যে আজি অলপ কমিছে, কিন্তু যিহেতু যথেষ্ট ক্ষয়ক্ষতি হৈছে, তাৰ নিৰাময়টো হওঁতে যথেষ্ট টাইম ল'ব। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক আহ্বান জনাইছিলে যে আমি সকলোৱে যাতে সহায়ৰ হাত আগবঢ়াওঁ। আৰু তেখেতৰ আহ্বান মৰ্মে আমিও কিছু আজি বানপীড়িতসকলক যাতে কিছু সকাহ পায়, কিছু সামান্য কিছু সামগ্ৰী যিখিনি মোৰ ফালৰ পৰা আজি তালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয়। আৰু নিশ্চয়কৈ আশা কৰিছোঁ অতি কম সময়ৰ ভিতৰত যাতে যি স্বাভাৱিক জীৱন যাপন, সেই স্বাভাৱিক জীৱন যাপন তাত ঘূৰি আহে। বহুতো তাত শিক্ষাৰ্থী আছে, বহুতো ব্যক্তি আছে যোনে নেকি যথেষ্ট চাফাৰ কৰি আছে। আমি আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অতি সোনকালে যাতে তাত
আগৰ দৰে স্বাভাৱিক জীৱন যাপন আকৌ তাত অব্যাহত হয়।